वशिष्ठ में बोलबम में जाकर स्वयंसेवकों के हमले में गंभीर रूप से घायल किशोर की मौत की घटना ने वशिष्ठ पुलिस ने जांच शुरू कर दी है। अभी तक बिप्लब पाल की मौत के संदर्भ में परिवार ने पुलिस थाने में कोई मामला दर्ज नहीं किया है। वशिष्ठ पुलिस ने अपनी तरफ से मामला दर्ज कर जांच शुरू की है। डॉक्टर का कहना है कि निमोनिया की वजह से किशोर की मौत हुई है, लेकिन पोस्टमार्टम रिपोर्ट में मौत के असली कारण सामने आई है। रविवार को किशोर बोलबम के लिए वशिष्ठ गया था। आरोप अनुसार वहां काला जैकेट पहनने को लेकर वॉलंटियर्स की किशोर के साथ बहस हुई और फिर बिप्लब पाल को बेरहमी से पीटा गया। मंगलवार को किशोर को अस्पताल में भर्ती कराया गया, लेकिन बुधवार को उसकी मौत हो गई। बिप्लब पाल नाমৰ যিজন মানে ত্ৰিনয়নগৰ বেলতলাৰ ল'ৰাজন যোৱা 2 তাৰিখৰ পৰা জ্বৰত আক্ৰান্ত হৈ আছিলে আৰু তাৰ পাছত যোৱা 5 তাৰিখে তেখেতক ট্ৰিটমেণ্টৰ কাৰণে জিএমচিএছত ভৰ্তি কৰায় আৰু 6 তাৰিখে তেখেতে চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰে আৰু ঘৰৰ মানুহে তেখেতক ঘৰলৈ সৎকাৰ কৰিবলৈ লৈ আহে। তেতিয়া আমি মানে বিভিন্ন পক্ষ উহুকানে পহুকানে আমি গম পাওঁ যে এইটো কি কয়, তেখেতে বলবমত যাওঁতে যোৱা 3 তাৰিখে কাৰোবাৰ লগত কোনোবাই তেখেতক মাৰিছিলে। সেই খবৰটো পোৱাৰ লগে লগে আমি ডেড বডিটো লৈ আহি আমি যোৱাকালি আপোনাৰ ইনকুৱেষ্ট আৰু পিএম কৰাওঁ। যেহেতু ইনকুৱেষ্ট পিএম কৰা আৰু বৰ্তমান আমি পিএম ৰিপৰ্টটোৰ ওপৰত অপেক্ষা কৰি আছোঁ। পিএম ৰিপৰ্টৰ ওপৰতহে ভিত্তি কৰিব যে কি ধৰণৰ ঘটনা ঘটিছিল বা নঘটিছিল, তদন্ত সেইটোৰ ওপৰতহে ডিপেণ্ড কৰিব। এতিয়া হৈছে কি FIR তেওঁলোকে দিয়াৰ কথা আছে আৰু তেওঁলোকে সম্ভৱতঃ দিবও, কিন্তু হৈছে কি ইতিমধ্যে আমাৰ তদন্ত প্ৰথম পৰ্যায় আৰম্ভ হৈছেই। তাৰমানে হৈছে কি আপোনাৰ আমি ইনকুৱেষ্ট কৰিলোঁ, আমি পিএম কৰিলোঁ। এতিয়া বেলেগ নেক্সট পৰ্যায়টো হৈছে আপোনাৰ এইটো কি কয়, পিএম ৰিপৰ্টত কি আহে, ডক্টৰে যিটো অপাইন কৰে সেইটো কোৱা যাব। কিন্তু তেখেতক ডিচাৰ্জৰ সময়ত ডক্টৰে তেখেত আপোনাৰ সেই নিমনিয়াত আক্ৰান্ত বুলি লিখিছে। সেইটো কিন্তু আপোনাৰ আমি এতিয়া পিএম ৰিপৰ্টলৈ অপেক্ষা কৰি আছোঁ। इधर वशिष्ठ देवालय संचालन समिति का कहना है कि वॉलंटियर्स के हमले में किशोर की मौत के आरोप सच नहीं है। प्रेस मीट कर देवालय संचालन समिति ने अपने वॉलंटियर्स के पक्ष में सफाई दी। 100 বা 200 স্বেচ্ছাসেৱক বাহিনী আছে আৰু প্ৰায় 20-22টা সামাজিক অনুষ্ঠান আৰু সংগঠন 4-5টা সংগঠন আমাৰ লগত জড়িত হৈ আছে। ইয়াতে স্বেচ্ছাসেৱক হিচাপে নিয়োগ হোৱা প্ৰত্যেকগৰাকী কোনোবা নহয় কোনোবা সামাজিক অনুষ্ঠানৰ লগত জড়িত থকা ব্যক্তি। যুৱকজনক চিনো নাপাওঁ। আমি কোৱা নাই যে যুৱকজন আহিছিল নাই, মই এইটো নাজানো, হয়তো আহিব পাৰে, মই নাজানো, সেইটো মই নাজানো। মই কৈছোঁ যে 500ৰ পৰা 1000 মান ব্যক্তি নিচাসক্ত ব্যক্তিক এইবাৰ যোৱা বলেবমটোত আমি চেকিং পইণ্টৰ পৰা আমি ঘূৰাই পঠাইছোঁ। গতিকে তেনেধৰণৰ ব্যক্তিখিনিক আমি তাৰ পৰাই আঁতৰাইছোঁ। আমাৰ ফালৰ পৰা যদি আৰক্ষীক কিবা সহায় সহযোগ কৰিব লাগে এই তদন্তৰ ক্ষেত্ৰত আমি নিশ্চয় কৰিম। আমি কিয় নকৰিম? আমি যিহেতু কৰাই নাই কামটো, আমি কৰাই নাই, আমি আৰক্ষী প্ৰশাসনক সহায় কৰিবলৈ আমি সদায় কাম কৰি আছোঁ। গতিকে এইটো ক্ষেত্ৰতো যদি এই ঘটনাটোৰ ক্ষেত্ৰত যদি আৰক্ষী তদন্তৰ ক্ষেত্ৰত যদি কিবা সহায় সহযোগ লাগে আমি নিশ্চয় কৰিম। এইখন হ'ল আমাৰ আই কাৰ্ড, মানে ভলণ্টিয়াৰৰ যিখন আইডেণ্টি কাৰ্ড, এইখন যিখন আমাৰ বশিষ্ঠাশ্ৰম দেৱালয় পৰিচালনা সমিতিৰ পৰা দিয়া হয়। আৰু আমি আপোনালোকৰ বাতৰিৰ জৰিয়তে গম পাইছোঁ তাত নীলা কাৰ্ড, নীলা ফিটা থকা কাৰ্ড আছে। আমাৰ নীলা ফিটা থকা এখন আই কাৰ্ডো ক'তো ব্যৱহাৰ হোৱা নাই, আমাৰ নাই। 12:30 বজালৈকে আমি সদায় থাকোঁ তাতে পুলিচ প্ৰশাসনৰ লগত। তাৰপিছত গোটেই বস্তুটো দায়িত্বটো প্ৰশাসনৰ ব্যক্তিসকলক দায়িত্ব অৰ্পণ কৰিবলৈ আমি গুচি আহোঁ।